আজি গুৱাহাটী মহানগৰীৰ দুখনকৈ উৰণ সেতু মুকলি কৰা হ'ব। পানীখেতি উৰণ সেতু আৰু উলুবাৰী স্থিত যি পাণবজাৰলৈ অহা যি উৰণ সেতু সেই উৰণ সেতু যিটো দুটাকৈ উৰণ সেতু আজি মুকলি কৰি দিয়া হ'ব ৰাজ্যৰ বাবে, যিটো বহু অপেক্ষিত অন্তত আজি মুকলি কৰি দিয়া হ'ব এই দুখনকৈ উৰণ সেতু। যিহেতু 3:30 বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি আজি এই উৰণ সেতুটো মুকলি কৰিব। যিহেতু মই অকণমান দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এয়া হৈছে পাণবজাৰ ৰোড অভাৰব্ৰিজ আৰু এই উৰণ সেতুটো আজি মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী এই ব্ৰিজটো আজি মুকলি কৰা হ'ব, যিটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহু দিনৰ অপেক্ষাৰ অন্তত আজি এই ফ্লাইঅভাৰটো আজি মুকলি কৰা হ'ব। যিহেতু বহুত যান জঁট হয়, যিহেতু আমি উলুবাৰী হৈ আহোঁতে কিন্তু পল্টন বজাৰ হৈ আহোঁতে আমি এইখিনি ঠাইত বহুত বেছি যান জঁট পাওঁ। যিহেতু পাণবজাৰ স্থিত আমি ঘূৰি আহিলোঁ, বহুত ধৰণৰ জাম পোৱা যায়। তাৰ বাবে আজি সেই প্ৰতি লক্ষ্য ৰাখি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই উৰণ সেতুটো মুকলি কৰিব। যিহেতু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে পানীখেতি উৰণ খেতিও আজি মুকলি কৰি দিয়া হ'ব ৰাইজৰ বাবে। ৰাইজৰ বহু কষ্ট চাই আজি সেই সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই উৰণ সেতুটো মুকলি কৰি দিয়া হ'ব ৰাইজৰ বাবে। আৰু বহুত আচলতে আমি দেখুৱাইছোঁ এতিয়াও যথেষ্ট লোক আছে, যিহেতু 3:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতুটো মুকলি কৰি দিয়া হ'ব ৰাইজৰ বাবে। আৰু কালিৰ পৰাই ৰাইজে এই উৰণ সেতুৰে অহা যোৱা কৰিব পাৰিব। আমি যিটো ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এতিয়াও বৰ্তমান বহু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে কিন্তু উৰণ সেতুটো বহুতো ধৰণৰ কাম ভিতৰতো চলি থকা দেখিছোঁ। এতিয়া যিহেতু যি মুখ্যমন্ত্ৰীগৰাকী ইয়াতে আহিব, অহাৰ পিছতে কিন্তু মুকলি কৰি দিয়া হ'ব। আৰু ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে ৰাইজে সদায় অহা যোৱা কৰোঁতে কিন্তু বহুত অসুবিধাৰ সন্মুখীন হয়। যিহেতু আমি উলুবাৰী পল্টন বজাৰ হৈ আহিলে কিন্তু আমি এইখিনি ঠাইত প্ৰায় ঘণ্টাই অপেক্ষা কৰিব লাগিব নিজৰ গন্তব্যস্থান পাবলৈ। কিন্তু সেই সন্দৰ্ভত দেখা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কম সময়ৰ ভিতৰতে এই উৰণ সেতুটো মুকলি কৰি দিয়া হ'ব। যিহেতু পানীখেতিৰ উৰণ সেতু আজি 5 বজাৰ লগে লগে মুকলি কৰি দিব ৰাইজৰ বাবে। আৰু সেই প্ৰতি লক্ষ্য ৰাখি আমি দেখুৱাইছোঁ, ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰকৈ তেওঁলোকে ৰংচঙীয়াকৈ আজি এই উৰণ সেতুটো আজি মুকলি কৰিব আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ সামূহিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এয়া হৈছে পাণবজাৰ উৰণ সেতু, এয়া উৰণ সেতুৰ নাম পাণবজাৰ উৰণ সেতু বুলি ৰখা হৈছে। যিহেতু 3:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী ইয়াতে উপস্থিত হ'ব, সেই উপস্থিত হৈ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব এই উৰণ সেতুটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰকৈ ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰি দিয়া হ'ব এই উৰণ সেতুটো। আৰু উৰণ সেতুৰ বহু দিনৰ পৰা কাম চলি থকা দেখিবলৈ পাইছোঁ। আৰু সেই প্ৰতি লক্ষ্য ৰাখি কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে জুবিন গাৰ্গ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ইমান দুখৰ মাজতো কিন্তু আচলতে ৰাইজৰ সুবিধা ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু এই উৰণ সেতুটো আজি মুকলি কৰি দিয়া হ'ব ৰাইজৰ বাবে। যথেষ্ট এইখিনি ঠাইত যথেষ্ট ট্ৰাফিক জাম হয়, যথেষ্ট যান বাহন আবদ্ধ হৈ থকা দেখা যায়। সেই প্ৰতি লক্ষ্য ৰাখি কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ সিদ্ধান্ত লৈছিলে। আৰু আজিৰ দিনটোত যিটো 27 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোত দুৰ্গা পূজাৰ আগে আগে তেওঁ কৈছিলে যে দুৰ্গা পূজাৰ আগে আগে দুয়োটাকৈ উৰণ সেতু মুকলি কৰি দিয়া হ'ব। সেই মৰ্মে কিন্তু আজি দেখিবলৈ পোৱা গৈছে পানীখেতি উৰণ সেতু আৰু পাণবজাৰ ৰোড অভাৰব্ৰিজ উৰণ সেতুটো আজি মুকলি কৰি দিয়া হ'ব ৰাইজৰ বাবে। বহু লোক এতিয়া উপস্থিত হৈছে, যিহেতু 3:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী ইয়াতে উপস্থিত হ'ব। উপস্থিত হৈ এই উৰণ সেতুটো মুকলি কৰি দিয়া হ'ব ৰাইজৰ বাবে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যথেষ্ট লোক আছে আৰু যথেষ্ট লোকৰ বাবে যিহেতু আজি এই উৰণ সেতুটো মুকলি কৰি দিয়া হ'ব ৰাইজৰ বাবে। আমি খন্তেক পিছত আমি দেখুৱাবলৈ চেষ্টা কৰিম যে 3:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতুত উপস্থিত হ'ব আৰু উৰণ সেতুত উপস্থিত হৈ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। আমি কিছু খন্তেক পিছত আমি সকলো বস্তু দেখুৱাবলৈ চেষ্টা কৰিম তাৰ প্ৰতি সেইবাবে যিহেতু আমি ইয়াতে উপস্থিত হৈছোঁ। আৰু খন্তেক পিছতে যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব, অহাৰ লগে লগে আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24।